নমস্কাৰ বন্ধু বান্ধৱীসকল, পুনৰ এটি নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজিৰ প্ৰথম প্ৰশ্নটো হৈছে, হুৱেৰ ৱাজ দ্য ফাৰ্ষ্ট চাৰ্মন অফ বুদ্ধ ডেলিভাৰ্ড? বুদ্ধই প্ৰথমবাৰৰ বাবে ক'ত ধৰ্মোপদেশ দিছিল? ইয়াৰ উত্তৰটো হ'ব সাৰনাথ। 2 নম্বৰ প্ৰশ্ন, নেম দ্য লাষ্ট মোগল এম্পেৰৰ টু চিট অন দ্য পিকক থ্ৰন? ময়ূৰ সিংহাসনত বহা শেষ মোগল সম্ৰাটজনৰ নাম কি আছিলে? ইয়াৰ উত্তৰটো হ'ব মহম্মদ শ্বাহ। 3 নম্বৰ প্ৰশ্ন, ডিউৰিং হুজ ৰেইন ডিড কালিদাস লিভ? কালিদাস কোন শাসকৰ সময়ৰ আছিল? ইয়াৰ উত্তৰটো হ'ব চন্দ্ৰগুপ্ত দ্বিতীয়। 4 নম্বৰ প্ৰশ্ন, দ্য ভাৰ্নেকুলাৰ প্ৰেছ এক্ট ৱাজ পাছড ইন? ভাৰ্নেকুলাৰ প্ৰেছ আইন কোন চনত প্ৰৱৰ্তন কৰা হৈছিল? ইয়াৰ উত্তৰটো হ'ব 1878 চনত। 5 নম্বৰ প্ৰশ্ন, হুইচ বেটেল লেইড দ্য ফাউণ্ডেশ্যন অফ দ্য মোগল ৰুল ইন ইণ্ডিয়া? ভাৰতত মোগল সাম্ৰাজ্যৰ ভেটি প্ৰতিষ্ঠা হৈছিল। ইয়াৰ উত্তৰটো হ'ব বেটেল অফ প্লেচি, পলাশীৰ যুদ্ধ। 6 নম্বৰ প্ৰশ্ন, হুৱেন ডিড দ্য আৰিয়ানছ কেম টু ইণ্ডিয়া? আৰ্যসকল ভাৰতলৈ কেতিয়া আহিছিল? ইয়াৰ উত্তৰটো হ'ব বিটুইন 2000 to 1500 BC। 7 নম্বৰ প্ৰশ্ন, হু ৱাজ দ্য ফাউণ্ডাৰ অফ দ্য মগধ এম্পায়াৰ? মগধ সাম্ৰাজ্যৰ প্ৰতিষ্ঠাতা কোন আছিল? ইয়াৰ উত্তৰটো হ'ব কিং বিম্বিছাৰ। 8 নম্বৰ প্ৰশ্ন, নেম দ্য ফেমাছ মেথমেটিচিয়ান অফ দ্য গুপ্ত এজ? গুপ্ত যুগৰ বিখ্যাত গণিতজ্ঞজনৰ নাম কি আছিলে? ইয়াৰ উত্তৰটো হ'ব আৰ্যভট্ট। 9 নম্বৰ প্ৰশ্ন, ডিউৰিং দ্য ৰেইন অফ হুইচ ডাইনেষ্টি ৱাজ দ্য ফাৰ্ষ্ট গোল্ড কইন ইন্ট্ৰডিউচড ইন ইণ্ডিয়া? কোন বংশৰ শাসনকালত ভাৰতত প্ৰথমবাৰৰ বাবে সোণৰ মুদ্ৰাৰ প্ৰচলন হয়? ইয়াৰ উত্তৰটো হ'ব গুপ্ত ডাইনেষ্টি। 10 নম্বৰ প্ৰশ্ন, হাউ মেনি ইণ্ডিয়ান লেংগুৱেজেছ শ্বেয়াৰ দ্য দেৱনাগৰী স্ক্ৰিপ্ট? কিমানটা ভাৰতীয় ভাষাত দেৱনাগৰী লিপি ব্যৱহাৰ হয়? ইয়াৰ উত্তৰটো হ'ব 4। 11 নম্বৰ প্ৰশ্ন, নেম দ্য ফাৰ্ষ্ট চুলতান অফ খিলজী ডাইনেষ্টি? খিলজী বংশৰ প্ৰথম চুলতানজনৰ নাম কি আছিলে? ইয়াৰ উত্তৰটো হ'ব জালালুদ্দিন খিলজী। 12 নম্বৰ প্ৰশ্ন, হুৱেন ৱাজ দ্য ফাৰ্ষ্ট বেটেল অফ পানিপট ফট? পানিপথৰ প্ৰথম যুদ্ধ কোন চনত হৈছিল? ইয়াৰ উত্তৰটো হ'ব 1526 চনত। আজিলৈ ইমানখিনিয়ে। নেক্সট ভিডিঅ' পাই থাকিবৰ কাৰণে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু লগতে লাইক, কমেণ্ট আৰু শ্বেয়াৰো কৰি থাকিব। ধন্যবাদ।